উপস্থিত আছোঁ খানাপাৰা খেলপথাৰত আৰু এখন চিনাকি মুখ দাদা কালি যেহেতু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আপোনাৰ মতামত চাওক ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ এইবাৰ এক অভূতপূৰ্ব সফলতা আমি অৰ্জন কৰিছোঁ সকলোৱে সেই হেতুকে আজিৰ এই যি প্ৰস্তুতি চলি আছে অহাকালিৰ বিশেষ দিনটোৰ কাৰণে য'ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ দ্বিতীয় কাৰ্যকালটোৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব লগতে মন্ত্ৰীসভা শপত গ্ৰহণ হ'ব তেনে ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰে মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী উপস্থিত থাকিব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব লগতে আমাৰ যিসকল অসমৰ গণ্যমান্য ব্যক্তিসকল তেখেতসকল উপস্থিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান এক নতুন দিনৰ আৰম্ভণি অসমৰ ৰাইজৰ মনত এক আশা ভাৰতবৰ্ষৰ আটাইতকৈ সুউচ্চ শিখৰত থকা ৰাজ্য হিচাপে এই অনাগত 5 বছৰত আমি অসমখনক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু এয়া সকলোৰে কাৰণে এক আশাৰ নতুন কৰা হৈছে এই দিনটো কালি আপুনি যিহেতু আহিব ইয়াতে কিমান মানুহ এনে আয়োজন হৈছে ইয়াত বহুত মানুহ আয়োজন হৈছে আৰু আমাৰ ফিল্ড কালি অলমষ্ট 5খন ষ্টেজ ইয়াত বনোৱা হৈছে প্ৰতিখন ষ্টেজৰে বেলেগ বেলেগ মঞ্চত বেলেগ বেলেগ কালি কিমান বজাৰ পৰা ইয়াতে কালি 11টা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতু আমাৰ আজি ৰাতি আহি পাব 10টা বজাত বিমানবন্দৰ তেওঁ ডাইৰেক্ট ইয়ালৈকে আহিব আমাৰ ইয়াত আমি এতিয়া বৰ্তমান আমি দেখা পাব বিচাৰিছোঁ